৭৫-৭৬ বছৰ গৰকা দৰঙৰ শিলবৰী মৃৎশিল্পী হীৰেন্দ্ৰ কিশোৰ লাহা শিলবৰী সাৰ্বজনীন দুৰ্গা মন্দিৰত দেৱীৰ মূৰ্তিৰ কাষত ধৰাৰ বুকুলৈ নামিছে শৰৎ। দেৱী দুৰ্গাৰ মৃন্ময় মূৰ্তিত শেষ পৰক দিয়াত ব্যস্ত মৃৎশিল্পী হীৰেন্দ্ৰ কুমাৰ লাহা। ৩৫-৩৬ বছৰ ধৰি প্ৰতিমা প্ৰস্তুত কৰি ধৰ্মীয় সেৱা আগবঢ়াই অহা শিলবৰীৰ হীৰেন্দ্ৰ কিশোৰ লাহাৰ সৈতে আমাৰ সাংবাদিকৰ কিছু কথোপকথন। প্ৰতি বছৰে নিজ হাতে নিৰ্মাণ কৰি আহিছে দেৱী মূৰ্তি। ৩০-৩৫ বছৰ বয়সৰ পৰাই নিৰ্মাণ কৰি আহিছে প্ৰতিমা। প্ৰথম অৱস্থাত এই অঞ্চলত ২ৰ পৰা ৩টা হিন্দু পৰিয়াল আছিল বুলি মন্তব্য আৰু আনহাতে ৯৫% মুছলমান অধ্যুষিত এলেকাত আজিৰ তাৰিখলৈকে পূজা অনুষ্ঠিত কৰাত কোনো ধৰণৰ সমস্যা হোৱা নাই বুলি মৃৎশিল্পীগৰাকীয়ে মন্তব্য কৰে। তেখেতৰ জীৱিতত থকা অৱস্থালৈকে এই কৰ্ম কৰি যাব বুলি মন্তব্য কৰে। ইতিমধ্যে মূৰ্তি নিৰ্মাণৰ শেষ ৰূপ দিয়াত শেষ পৰক দিয়াত ব্যস্ত হৈ পৰিছে শিল্পী হীৰেন্দ্ৰ কিশোৰ লাহাৰ। আজি হৈছে ষষ্ঠী, কাইলৈ সপ্তমী। আজিৰ পৰা সমগ্ৰ দেশজুৰি আৰম্ভ হৈছে শাৰদীয় দুৰ্গোৎসৱ। উলহ মালহেৰে ধৰ্মীয় লোকসকলে পালন কৰিব দুৰ্গোৎসৱ। শাৰদীয় দুৰ্গোৎসৱৰ আগমনৰ লগে লগে প্ৰকৃতিয়ে সলনি কৰিছে নিজৰ ৰূপ, ফুলিছে কহুৱা। মা দুৰ্গাৰ আশীষ ল'বলৈ সাজু হৈ আছে সকলো। আটকধুনীয়াকৈ দুৰ্গা প্ৰতিমা আৰু পূজাৰ মণ্ডপ নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে সকলো। দৰ্শকক চমক দিবলৈ বিভিন্ন আৰ্হিত নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপ। ব্যতিক্ৰমী নহয় দলগাঁৱৰ শিলবৰীৰ এই পূজা মণ্ডপটো। প্ৰতি বছৰে এই মন্দিৰত অনুষ্ঠিত হৈ আহিছে পূজা। ৩৫-৩৬ বছৰ হ'ল মোৰ বনোৱা। আপুনি ক'ৰ পৰা শিকিলে? মোৰ কাৰো পৰা শিকা নাই, মই নিজে এইটো কৰিছোঁ। জীৱনৰ ফাৰ্ষ্ট তাৰমানে দুটা কাম বনাইছোঁ। মানুহে পলাই তাৰমানে পিছৰ বছৰ পৰা মোৰ ৫-৬টা কাম আছে, হৈছে কাম। এইটো সেই আগৰ যে কাৰিকৰ আছিল সব ইয়াৰ পৰা তাৰমানে বেলেগ ঠাইত যাই বনায়। এই ঠাইত মই 7টামান বনাইছোঁ। হাজং বস্তি, পাউৰিপাটা, বৰঝাৰ তিনালি, বৰঝাৰ ভোটগড়, এনেকৈ 7টামান বনাইছোঁ মই। এই বছৰ কেইটা বনালে? এটা। এইবছৰ কৰা নাই মানে মোৰ বেমাৰ, প্ৰেছাৰ, হাই প্ৰেছাৰ, এইটো মোৰ কষ্ট হৈছে বনোৱাত। কিমান বছৰ বয়স হৈছে আপোনাৰ? ৭০ বছৰ হ'ব। আপোনাৰ নাম কি? শ্ৰী হীৰেন্দ্ৰ কিশোৰ লাহা। আপুনি এই মূৰ্তি বনাই কেনেকুৱা অনুভৱ? আপোনাৰ অনুভৱ কেনেকুৱা? বস্তি এলেকাততো আৰু মোৰ সেইটো বেচাৰ নহয়। মোৰ যিখিনি মাটি আছে সেইখিনি চলে। এতিয়া তাৰমানে কামটো জানো, কৰোঁ, কিন্তু নকৰিলেও চলে। হয়, আপুনি বছৰত তাৰমানে 1,00,000-1.5 লাখ টকা পাওঁ আৰু মূৰ্তি বনাই। আৰু এই অকল দুৰ্গা পূজাতে বনাই নে বেলেগ পূজাৰো মূৰ্তি বনাই? বেলেগ সব মূৰ্তি বনাব। আপোনাৰ এইটো ভাগৰ নালাগে? আপুনি যে ইমান কষ্ট কৰি বনাই মূৰ্তি, আপোনাৰ ভাগৰ নালাগে, কষ্ট নালাগে? কষ্ট মানে মোৰ দেহাটো তাৰমানে এনেকুৱা হয়, ভিতৰত তাৰমানে জ্বলি থাকে, মূৰটো পন কৰি থাকে, চকুকেইটা তাৰমানে কিবা অগ্নিৰ দাহ ওলায়, এনেকুৱা হয় আৰু। সেইকাৰণে মই এইবছৰ লোৱা নাই। আৰু 2 ঠাইত কৈছিল, মই কৈছোঁ যে নাই মই নোৱাৰিম, মোৰ বেমাৰ, তাতে নবনাল। এইটো মোৰ নিজৰ ইয়াত পূজা আগত নাছিল। এই শিলবৰীৰ এইটো ব্ৰিটিছ আমলত কিবা মন্দিৰ আছিল ইয়াত, তাতে জংঘল আছিল। তাত খান্দি পেলাই পাথৰৰ মূৰ্তি কেইটামান পোৱা গৈছে। ৫-৬টামান তাৰমানে বাহিৰতো লৈ গৈছে। এতিয়া আমাৰ ইয়াত 2টা আছে পাথৰৰ মূৰ্তি। এইটো কি মূৰ্তি চিনিব নোৱাৰি, ভাঙি চাঙি গৈছে। পিছত মই কি কৰিছোঁ যে ইয়াত শিলবৰীৰ মই মাথোন বঙালী মানুহ, হিন্দু, আৰু কপাটি গাঁৱত আৰু এটা ঘৰ আছে সূত্ৰধৰ, এই শিলবৰী বজাৰৰ ওচৰতেই। এই মন্দিৰৰ আশে পাশে আমি এই 2 ঘৰে। এতিয়া এই কছাৰীটো তাতে তাৰমানে ঘোষ মানুহ আছে, সিহঁতে আহে, বিস্কুটিৰ পৰাও আহে, এই দৰং বজাৰৰ পৰা আহে, গাছবাৰীৰ পৰা আহে, সেইগিলাকেইটা আহি ইয়াত পূজা কৰে।